ছাত্ৰীসকল ইয়াত তোমালোকৰ এটা প্যাৰাগ্ৰাফ দিয়া আছে সেই প্যাৰাগ্ৰাফটো পঢ়াই ইয়াত থকা কোশ্চেনখিনি মই তোমালোকৰ আনসাৰ কেনেকৈ কৰিব লাগে তাকে মই দেখাবলৈ চেষ্টা কৰিছো ইয়াত তোমালোকৰ ভাষা জ্ঞান পৰীক্ষাৰ এটা পাৰ্ট গতিকে তোমালোকে ভালদৰে চাবা ভাল লাগিলে তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু পাৰিলে সাবস্ক্ৰাইব কৰিবা চেনেলটো আমি আৰম্ভ কৰিছো নাছিৰুদ্দিন খুৰাসানত বাস কৰিছিল খুৰাসান এটা জাগাৰ নাম মানে আজিকালি এটো ইৰাণত এটা অংশ পৰিছে তেওঁৰ সুবুৰীয়া এজন ব্যৱসায়ী আছিল এও এজন কৃপণ লোক আছিল এদিনাখন কৃপণ ব্যৱসায়ীজনে নিজৰ ঘৰৰ পৰা ওলাই আহি দেখিলে যে নাছিৰুদ্দিনে জোৰকৈ আল্লাহক এইদৰে প্ৰাৰ্থনা কৰি আছিল হে আল্লাহ মোক দয়া কৰা আৰু বহু ধন দিয়া অনুগ্ৰহ কৰি মোক মাত্ৰ ৯৯৯৯ টকা দান কৰা ইয়াতকৈ মই তোমাৰ পৰা এটকাও কম বা বেছি নলওঁ যদিও তুমি মোক এটকা বেছিকৈ দিয়া তথাপিও মই তোমাক সেই টকা ঘূৰাই দিম নাছিৰুদ্দিনৰ প্ৰাৰ্থনা শুনি ব্যৱসায়ীজন আচৰিত হ'ল আৰু তেওঁৰ মনত কৌতূহল জন্মিল তেওঁ ভাবিলে এই কম বা বেছি নোহোৱা ধনখিনিৰে বাৰু নাছিৰুদ্দিনে কি কৰিব মই নিশ্চয় ইয়া বিচাৰি উলিয়াম এই বুলি কৃপণ ব্যৱসায়ীজনে নিজৰ ধনৰ ভাণ্ডাৰৰ পৰা ১০,০০০ টকা উলিয়াই এখন মনত ভৰাই নাছিৰুদ্দিনৰ ঘৰলৈ দলিয়াই দিলে এইখিনি আছিল তোমালোকৰ মজাৰ কাহিনী এটা সৰু ষ্টেঞ্জা গতিকে ইয়াৰ ৰিলেটেড যিখিনি কোৱেশ্চন আছে কোৱেশ্চনখিনি আমি এতিয়া আলোচনা কৰিম কোৱেশ্চন নম্বৰ ইয়াত তোমালোকে চাব পাৰিছা 31 ব্যৱসায়ীজন কৃপণ আছিল অৰ্থাৎ তেওঁৰ বহুত ধন আছিল তেওঁ ধন খৰচ কৰিব ভাল পাইছিল তেওঁ অতি কম পৰিমাণৰ ধন আছিল তেওঁ ধন খৰচ কৰিব ভাল নাপাইছিল তেনে কোনটো হ'ব একচুয়ালি কৃপণ মানুহৰ ধন বেছি থাকে কিন্তু এইখিনি তোমালোকৰ আনসাৰটো ফটো দিব লাগিব তেওঁ ধন খৰচ কৰিব ভাল নাপাইছিল যদিও দৰকাৰ হয় তথাপি খৰচ কৰিবলৈ তেওঁ ভাল নাপাইছিল কৃপণ মানুহবিলাক এনেকা হয় গতিকে হেতু আনসাৰ হ'ব নেক্সট নাছিৰুদ্দিনে আল্লাহক জোৰকৈ চিঞৰি প্ৰাৰ্থনা কৰিছিল কাৰণ তেওঁ বিচাৰিছিল যে আল্লাহ তেওঁৰ প্ৰাৰ্থনা শুনক তেওঁ বিচাৰিছিল যে ব্যৱসায়ীজনে তেওঁৰ প্ৰাৰ্থনা শুনক তেওঁ ৯৯৯৯ টকা বিচাৰিছিল তেওঁ বিচৰা ধনতকৈ এটকা কম বা বেছি বিচৰা নাছিল আচ্ছা এইটোৱে হৈছে তোমালোকৰ টুইষ্টিং আনসাৰ এইখিনি তোমালোকৰ কি হ'ব নাছিৰুদ্দিনে আল্লাহক জোৰকৈ চিঞৰি প্ৰাৰ্থনা কৰিছিল কিয় জোৰকৈ আল্লাহকতো তোমালোকে আল্লাহক বা ঈশ্বৰক বা ভগৱানক লাহেকৈ ক'লেও শুনা যায় কিন্তু নাছিৰুদ্দিনে কিয় জোৰকৈ প্ৰাৰ্থনা কৰিছিল এইটো ইন্টেনশনটো কি হ'ব তেওঁ বিচাৰিছিল যে ব্যৱসায়ীজনে তেওঁৰ প্ৰাৰ্থনা শুনক এইটোৱে হ'ব তোমালোকৰ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 2 অপচন নম্বৰ 2 চাইছা ইয়াত টুইষ্ট কৰি দিয়া হৈছে কোৱেশ্চনবিলাক ইমান ইজি নহয় দেখাত ইজি লাগিলেও কিন্তু সিমান ইজি নহয় টুইষ্ট কৰি দিয়া থাকে গতিকে তোমালোকে ভালদৰে এখানে চাবা এইবিলাক প্ৰেক্টিছ কৰিবা নাছিৰুদ্দিনে ক'ত প্ৰাৰ্থনা কৰিছিল ব্যৱসায়ীজনৰ ঘৰত মছজিদত নিজৰ ঘৰত সুবুৰীয়াৰ ঘৰত এটো ক'ত আসলে বাৰু এটা চাবা লাগিব আচ্ছা ইয়াত তোমালোকৰ স্পষ্টকৈ দিয়া নাই কিন্তু লাষ্টত তোমালোকৰ এটা কথা দিছে যে উলিয়াই এখন মনত ভৰাই নাছিৰুদ্দিনৰ ঘৰলৈ দলিয়াই দিলে এই লাষ্টৰ তোমালোকৰ ষ্টেঞ্জাটো তোমালোকৰ মনত আছে নহয় ঘৰলৈ দলিয়াই দিলে তাৰ মানে বুজা গ'ল কি নাছিৰুদ্দিন ঘৰতে প্ৰাৰ্থনা কৰি আছিল নিজৰ ঘৰত অপচন নম্বৰ 4 গতিকে এইখিনি যদি তোমালোকৰ উইথ নাথাকে বা এইবিলাক প্ৰেক্টিছ নকৰা বা তেনেকা ভিডিঅ' চিডিঅ'বিলাক নাচা তোমালোকৰ টান হ'ব কিন্তু দেই আচ্ছা কোৱেশ্চন নম্বৰ 4 ব্যৱসায়ীজনে নিজৰ ধনখিনি নাছিৰুদ্দিনৰ ঘৰলৈ দলিয়াই দিছিল কাৰণ তেওঁ নাছিৰুদ্দিনক সহায় কৰিব বিচাৰিছিল আল্লাহক সন্তুষ্ট কৰিব বিচাৰিছিল
তেওঁ নাছিৰুদ্দিনে ধনখিনি পোৱাৰ পিছত কি কৰিব সেয়া জানিব বিচাৰিছিল এয়াই হ'ব তোমালোকৰ অপশ্যন নম্বৰ 3 ৰাইট আনসাৰ এতিয়া কোৱেশ্চন নম্বৰ লাষ্ট কোৱেশ্চনটো 4 কোৱেশ্চন নম্বৰ 4 টো কি আছিলে 5 নাছিৰুদ্দিনক তুমি কেনে ধৰণৰ মানুহ বুলি ভাবা ধাৰ্মিক লোক দয়ালু লোক বুদ্ধিমান লোক দুষ্ট লোক এটো একচুয়ালি এটো বুদ্ধিমান লোকৰ কামে হ'ব গতি সেই কাৰণে এনেকা কাম কৰিছে তাৰে ব্যৱসায়ীজনক মানে বিফুল কৰিবৰ কাৰণে মূৰ্খ বনাবৰ কাৰণে একচুয়ালি এজন চতুৰ মানুহ আছিল আচ্ছা এতিয়া কথা হল কি তোমালোকক মই এটা কোৱেশ্চন দিছো তোমালোকে যদি জানা কোৱেশ্চনৰ আনসাৰটো তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা আচ্ছা কোৱেশ্চনটো মই কি দিছো বাৰু ব্যৱসায়ীজনে কোৱেশ্চন নম্বৰ থাকিলে এনেকা ব্যৱসায়ীজনে নাছিৰুদ্দিনক কেনেকৈ দেখা পালে ইয়াৰ আনসাৰটো তোমালোকৰ এই প্যাৰাগ্ৰাফটোত আছে তোমালোকে ভিডিঅটোতে আছে তোমালোকে চাই কমেন্টত জনাবলৈ চেষ্টা কৰিবা আৰু জিয়াৰ আগত কমেন্ট কৰিবা তাৰ কাৰণে নিশ্চয় গিফ্ট আছে বাৰু গতিকে তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ